একক ভূমি ক্ষেত্ৰত অধিক উৎপাদন সময়ৰ আহ্বান। সময়ৰ লগে লগে ভূমি ক্ষেত্ৰ সংকুচিত তথা জলবায়ু পৰিৱৰ্তনৰ বাবে জলবায়ু সহিষ্ণু উন্নত কৃষি পদ্ধতিত মনোনিৱেশ কৰাৰ প্ৰয়োজন আহি পৰিছে। অসমৰ জলবায়ুবিয়োগ পৰিৱেশত সমন্বিত কৃষি পদ্ধতিৰ ভিতৰত অন্যতম হ'ল ধান খেতিৰ লগত মাছ পালন, হাঁহ কুকুৰা, গৰু ছাগলী, গাহৰি আদি পশু পক্ষীৰ সমন্বয়ত মীন পালন, বিভিন্ন উদ্যান শস্য আৰু ৰেচম পলু পালনৰ লগত মাছ পালন। এনেবোৰ পদ্ধতিত একেডৰা মাটিতে ২-৩ বিধ খেতি একেলগে কৰা হয় বাবে কৃষকৰ আয় বাঢ়ে আৰু কৃষিজাত সামগ্ৰীৰ আৱৰ্জনা বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ হয়। পশুপক্ষীৰ মলমূত্ৰ পুখুৰী আৰু উদ্যান শস্যৰ উত্তম সাৰ হোৱাৰ উপৰিও পৰিৱেশ পৰিচ্ছন্নতাত সহায়ক হয়। সমন্বিত কৃষি পদ্ধতিৰ লাভালাভ অনুধাৱন কৰিয়েই বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্টৰ জৰিয়তে গঠন কৰা FPC-সমূহৰ অংশীদাৰসকলক সুবিধা অনুযায়ী এনেবোৰ পদ্ধতিৰে কৃষিকৰ্ম কৰিবলৈ অনুপ্ৰেৰণা দিয়া হৈছে। শেহতীয়াকৈ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ত এপাৰ্টৰ জৰিয়তে এখন আদৰ্শ সংমিশ্ৰিত পাম নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। আগন্তুক দিনত এনে পামৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকল আগবাঢ়ি আহিলে ৰাজ্যখন কৃষিজাত সামগ্ৰী উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি।